ৰাজ্যৰ গৃহ বিভাগৰ বাবে এয়া চৰম প্ৰত্যাহ্বানজনক সময় আৰু এই প্ৰত্যাহ্বান ৰাজ্য চৰকাৰৰ গৃহ বিভাগে কেনেকৈ গ্ৰহণ কৰে সেয়া হ'ব অতি গুৰুত্বপূৰ্ণ। কাৰণ মন কৰক, এগৰাকী জ্যেষ্ঠ প্ৰাক্তন আৰক্ষী বিষয়াক যদি মাটি মাফিয়াই দিন দুপৰতে মৰিয়াই মাৰি পেলাব পাৰে আৰু তাৰ পিছতো যদি সাংঘাতিক কঠোৰ শাস্তি প্ৰদান কৰা নহয়, কিবাকে যদি সাৰি যায়, তেতিয়া কিন্তু এয়া চৰম লজ্জাজনক বিষয় হিচাপে পৰিগণিত হ'ব। আমি এইকাৰণে কৈছো, এইগৰাকী হ'ল গিৰীন্দ্ৰনাথ ডেকা, অৱসৰপ্ৰাপ্ত এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়া। আৰু এই গিৰীন ডেকাক আজিৰ পৰা কেইদিনমান আগতে অৰ্থাৎ 15 মেত ঘৰামাৰাত সামান্য কথাতে মাটিৰ মাফিয়া, মাটিৰ দালাল সঞ্জীৱ বড়ো ওৰফে গজক বড়ো নামৰ এই লোকজনে সামান্য কথাতে উপৰ্যুপৰি প্ৰহাৰ কৰিছিল আৰু সেই ঠাইত তেওঁক পেলাই থৈ পলায়ন কৰিছিল সঞ্জীৱ বড়োই। তাৰপিছত তাৎক্ষণিকভাৱে হস্পিতাললৈ লৈ যোৱা হৈছিল, তাত 10 দিন থাকিল আৰু 10 দিন পিছত 24 মেত মৃত্যু হ'ল গিৰীন ডেকাৰ। 61 বছৰীয়া গিৰীন ডেকাৰ এই মৃত্যু অসম আৰক্ষীৰ কাৰণে চৰম প্ৰত্যাহ্বানমূলক। এইকাৰণে কৈছো, কাৰণ বিগত সময়ত এনে কেতবোৰ হিংসাত্মক ঘটনা ৰাজ্যত সংঘটিত কৰিও আৰক্ষীৰ চাৰ্জশ্বিটৰ বাবে হয়তো মুকলি আকাশৰ তলত এতিয়াও ঘূৰি ফুৰি আছে। ট্ৰিপুল মাৰ্ডাৰ কেছৰ যিগৰাকী অভিযুক্ত আছিল, দোষী আছিল, তেওঁ নিজ মুখে স্বীকাৰ কৰিছিল, অথচ তাৰ পিছত তেওঁ এতিয়া মুকলি আকাশৰ তলত। গতিকে গিৰীন ডেকাৰ এই সঞ্জীৱ বড়ো নামৰ মাটিৰ মাফিয়াজনো কেইদিনমান পিছত মুকলি আকাশৰ তললৈ ওলাই আহিব নেকি? আৰু যদি এয়াই হয়, তেতিয়াহ'লে অনাগত সময়ত এনে হিংসাত্মক কাৰ্যকলাপ কৰিবলৈ একাংশ দুষ্কৃতিকাৰীয়ে উৎসাহিত হ'ব। এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়া, কৰ্মঠ আৰক্ষী বিষয়া কেইদিনমান হৈছিল অৱসৰ গ্ৰহণ কৰা, আৰু তাৰ পিছত সামান্য কথাতে এনেকে মাৰি পেলালে। কি হৈছে আচলতে? কিহৰ কাৰণে হৈছে? নেপথ্যত কোনবোৰ কাৰক, কোনবোৰ কাৰণে ক্ৰিয়া কৰিছে, এই বিষয়ে কিন্তু চিন্তা কৰাৰ সময় কেতিয়াবাই পাৰ হ'ল। কাৰণ ইতিমধ্যে একাধিক এনে ঘটনা সংঘটিত হৈছে গুৱাহাটী মহানগৰত। কেইদিনমান পূৰ্বে ৰাজগড়ত এগৰাকী জ্যেষ্ঠ অৰ্থাৎ 80ৰ ঊৰ্ধৰ এগৰাকী লোকক এগৰাকী অনা অসমীয়াই কোনো কাৰণ নোহোৱাকৈ মাৰপিট কৰি আইচিউত থৈ দিছে। এই কথাবোৰ কি হৈছে? গৃহ বিভাগে চিৰিয়াছলি লওক, গৃহ বিভাগে এই বিষয়ে তৎপৰতা দেখুৱাওক আৰু দোষীক কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদান কৰি দৃষ্টান্ত স্থাপন কৰক, যাতে অনাগত সময়ত এনেকুৱা কাম কৰিবলৈ কোনো দুষ্কৃতিকাৰীয়ে সাহস কৰিব নোৱাৰে। নলবাৰী জিলাৰ শিয়ালমাৰীত জন্মগ্ৰহণ কৰা গিৰীন্দ্ৰনাথ ডেকা আছুৰ এগৰাকী সৈনিক আছিল। টিহু আঞ্চলিক ছাত্ৰ সন্থাৰ সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰা গিৰীন্দ্ৰনাথ ডেকাই একাধিক সামাজিক সাংস্কৃতিক গোষ্ঠীৰ লগত জড়িত আছিল। এগৰাকী সাংস্কৃতিক মনৰ অধিকাৰী গিৰীন্দ্ৰনাথ ডেকাৰ এই মৃত্যুৱে কিন্তু বহু কথা কৈ গৈছে। আৰু সেইকাৰণে কৈছো, বৰ্তমান গৃহ বিভাগৰ দায়িত্বত থকা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক, কঠোৰতকৈও কঠোৰ। কাৰণ গিৰীন ডেকাৰ মৃত্যু অথলে যাব নোৱাৰে। এনেকুৱা কথা হ'ব নোৱাৰে যে কিবা এটা সামান্য কথাতে মাৰি দিব, মৰি যোৱাকে মাৰি পেলাব। কিয় হ'বলৈ পাৰে? গতিকে ইয়াৰ উপযুক্ত শাস্তি প্ৰদান কৰি দৃষ্টান্ত দেখুৱাব লাগিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। কাৰণ গৃহ বিভাগৰ এগৰাকী জ্যেষ্ঠ আৰক্ষীৰে যদি এই অৱস্থা, সাধাৰণ মানুহৰ নিৰাপত্তা ক'ত? মানে সামান্য কথাতে মাৰি পেলাব পাৰে আৰু কেইদিনমান জেলত থেকে ওলাই আহিব, এনেকুৱাই ঘটিব নেকি? এইবাৰ নিজৰ শৰীৰত জুই লাগিছে। গতিকে এই বিষয়টো এনেকে সহজতে এৰি দিয়া উচিত নহয়। অনাগত সময়ত এই ঘটনাটো যাতে দৃষ্টান্ত হৈ থাকে, যাতে দুষ্কৃতিকাৰীসকলৰ মন মগজুত ক্ৰিয়া কৰি থাকে যে গিৰীন্দ্ৰনাথ ডেকাৰ হত্যাৰ পিছত এনেকুৱা এটা দৃষ্টান্তমূলক শাস্তি হৈছিল, যাতে 10 বাৰ তেওঁলোকে ভাবে কিবা এটা কৰাৰ আগতে। নহলে আইনৰ সুৰুঙা লৈ মেনেজ কৰি ওলাই আহিব, আকৌ আগৰ দৰে চলি থাকিব। কোনো ধৰণৰ অনুতপ্ত নহয় তেওঁলোকে, কোনো ধৰণৰ আত্মশোচনাত তেওঁলোকে নুভুগে, তেওঁলোকে আৰামত তেওঁলোকৰ কামবোৰ কৰি যাব। গতিকে এয়াই সময়, কঠোৰ সিদ্ধান্ত লওক। ধন্যবাদ। জয় অসম।